বাধা বিঘিনি নেওচি অৱশেষত আপুনি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আজি নমিনেশ্যন দাখিল কৰিব, কি ক'ব এই মুহূৰ্তত? মই প্ৰথমে আমাৰ বংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা দিদি বিজেপিৰ এক অপ্ৰতিৰোধ শক্তি টাইগ্ৰিছ অফ ইণ্ডিয়া, মই মমতা দিদিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই তৃণমূল কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰশাসনীয় অভিষেক বেনাৰ্জী ডাঙৰীয়া, মন্ত্ৰী মলয় ঘটক ডাঙৰীয়া, MP সুস্মিতা দেৱ ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী ষ্টেটৰ দুলু আহমেদ ডাঙৰীয়া আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি সময়ত আমাৰ অসমৰ মাটি হাৱা পানীৰ লগত সম্পৰ্ক থকা সকলো ৰাজনৈতিক দলে মোক অস্পৃশ্য ঘোষণা কৰিলে, সেই সময়ত বংগৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে মোক মাত্ৰ 2 ঘণ্টা ভিতৰত মোক টিকেট দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। অখিল গগৈ ডাঙৰীয়াই মোক টিকেট দিয়াৰ কাৰণে শেষ পৰ্যন্ত চেষ্টা কৰিছিলে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আমাৰ কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেওঁ ৰিজাইগনেশ্যন দিব বুলি ভাবুকি দিলে। মোক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে টিকেট দিলেও তেওঁ ৰিজাইগনেশ্যন দিবলৈ ভাবুকি দিলে। আৰু আপোনাৰ মই অতি মৰ্মাহত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওপৰত মোৰ বহুত আশা আছিলে যে তেওঁ বোধহয় আমাৰ জুবিন দা অসম গঢ়াৰ এজন ডাঙৰ সৈনিক হ'ব, কিন্তু মই শুনামতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও মোৰ বিৰুদ্ধে চিঠি লিখিছে। ইয়াতকৈ আৰু দুখ লগা কথা নাই, যাৰ ফলত মই অসমৰ হাৱা পানীৰ লগত সম্পৰ্ক থকা কোনো এটা ৰাজনৈতিক দলত আজি টিকেটৰ পৰা বঞ্চিত হ'লোঁ। মই আজি মৰ্মে মৰ্মে মোৰ মনত উপলব্ধি হৈছে, প্ৰশ্ন জাগিছে যে মই কি দুখ কৰিলোঁ, কি মহাপাপ কৰিলোঁ যে মোৰ নিজৰ জন্মভূমি এই অসমৰ হাৱা পানীৰ লগত থকা কোনো এটা ৰাজনৈতিক দলে মোক টিকেট নিদিলে বা অস্পৃশ্য কৰিলে। টিকেট দিয়া বাদেই মোৰ প্ৰশ্ন হয় যে মোৰ দুখ এইটোৱে নেকি যে মই কৈছিলোঁ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক? মোৰ দুখ এইটোৱে নেকি যে ভূমিহীন মানুহক ভূমি দিয়ক, যিসকলৰ পট্টা নাই তেওঁলোকক পট্টা দিয়ক, যিসকল গৰাখহনীয়াত গৃহহীন মানুহ সেই মানুহখিনিক চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়ক? আজি মোৰ সেয়া উপলব্ধি হৈছে। গতিকে মই বিশেষ নকওঁ, ৰাইজৰ মই মন্দিয়া সমষ্টিৰ ৰাইজ যি ধৰণে ওলাই আহিছে, যি ধৰণে মোক সমৰ্থন কৰিছে, তেওঁলোকৰ এটাই কথা, আমাক চেয়াৰমান লাগে, ছবি নালাগে। আজি আপোনালোকে গ্ৰামোন্নয়ন পৰিষদত দেখিব প্ৰায় 10,000 মানুহ। মই ৰাতিপুৱা 6টা বজাত পাইছোঁ, তেওঁলোক আহিছে। মই আশা কৰোঁ, মই মন্দিয়া সমষ্টিবাসীকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মৰম, আপোনালোকৰ এই স্নেহ, আপোনালোকৰ এই সমৰ্থন, আপোনালোকৰ এই সহযোগ মোৰ অনাগত দিনত আপোনালোকৰ উন্নয়নৰ কাৰণে পাথেয় হ'ব, মোৰ জীৱনৰ অমূল্য সম্পদ। মই যি কাৰণে চাওক, মই জনামতে কংগ্ৰেছৰ প্ৰাৰ্থী খালেক ডাঙৰীয়াই প্ৰায় 5 কোটি টকা খৰচ কৰিছে। এই যে কোনোবা এটাই ৰিজাইগনেশ্যন দিব খোজে, কোনোবাই লিখিত দিয়ে চেয়াৰমানক টিকেট দিব নালাগে, কাৰণটো কি? তেওঁ ভয়ত পেপুৱা লাগিছে, চেয়াৰমান আহিলে শেষ। 2 নম্বৰ, UDFৰ এজন প্ৰাৰ্থী আছে, UDFৰ এজন জ্যেষ্ঠ নেতা মোক ৰাতি 21 তাৰিখ ৰাতি 12টা বজাত ফোন কৰি কৈছে, চেয়াৰমান ভাই তুমি যদি বেলেগ কোনোবা সমষ্টিত খেলা তোমাক আমি টিকেট দিম। তাৰ অৰ্থ কি? UDFৰ নাম নকওঁ, UDFৰ প্ৰাৰ্থীজনেও ভয় খাইছে, কংগ্ৰেছৰ প্ৰাৰ্থীজনেও ভয় খাইছে। আৰু আপোনালোকে ফিল্ডত চাব, ইনশাল্লাহ ভগৱানৰ নাম লৈ কৈছোঁ, তেওঁলোক দুজনেহে যিমান ভোট পাব ভোট হয়, তাতকৈ বেছি ভোট মই পাম। নাই, যোগাযোগ এতিয়া আৰু কৰা নাই, তেওঁৰ দল এৰিলোঁ, গতিকে আৰু যোগাযোগৰ কথা নাই, কিন্তু তেওঁক মই দোষাৰোপ নকৰোঁ। আজি বোধহয় কৰিলে নাইবা কৰিব, এনেকুৱা হয়। থেংক ইউ।